এইবিলাক 24 দৰ্শকসকলক এই মুহূৰ্তত জনাব বিচাৰিছো যে আশা কৰ্মীসকলে নিশ্চয়কৈ প্ৰতিক্ৰিয়া দি আছে বিভিন্ন ঠাইত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই আশা কৰ্মীসকলে যদিও চৰকাৰে মাননি বৃদ্ধি এটা কৰিছে কিন্তু সেই মাননি বৃদ্ধিত আচলতে তেওঁলোক সন্তুষ্ট নহয়। গোৱালপাৰা জিলাৰ আশা কৰ্মীসকলৰ সভানেত্ৰীগৰাকী ইয়াত আছে। এই সভানেত্ৰীগৰাকীৰ সৈতে বাৰ্তালাপ কৰিবলৈ লৈছো, তেখেতৰ মনৰ ভাৱটো জনাবলৈ বিচাৰিছো। চাই থাকিব এইবিলাক 24। বাইদেউ, অলপতে চৰকাৰে যিহেতুকে মাননি বৃদ্ধি কৰিলে, তো বৃদ্ধি কৰাৰ স্বত্তেও কিন্তু দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন ঠাইত ক্ৰিয়া প্ৰতিক্ৰিয়া মানে আশা কৰ্মীসকলৰ মাজত এটা বিৰাজমান কৰি আছে। আপুনি এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত মানে আমাৰ যথেষ্ট কাম আমাক দিয়া হৈছে, কিন্তু সেইমতে আমাক কামৰ মজুৰি দিয়া হোৱা নাই। যিহেতু আমাক প্ৰথমতে লওঁতে আমাক দুটা কামত নিয়োগ কৰিছিল, গৰ্ভৱতী মাতৃ আৰু শিশুৰ ওপৰত, কিন্তু এতিয়া আমাক মোটামুটি ৭৪টা কামত আমাক নিয়োগ কৰিছে। ৭৪টা কামত নিয়োগ কৰিব লগা হলে আমি আমাৰ সেই হিচাপে শ্ৰম হিচাপে আমাৰ মাননি একেবাৰে কম। মাননিৰ কাৰণে আমাৰ আশাখিনি বিৰাট নাৰ্ভাছ হৈ গৈছে। যিহেতু ইমান বছৰে আজি 2006 চনত আমাক নিযুক্তি দিছিল, নিযুক্তি দিয়াৰ পাছত আমি পাম কৰি আশা কৰি থাকোঁতে আজিলৈকে আমি ভাবিলো যে এইবাৰ কিজানি দিব 2025 চনত, কিন্তু সৌদিনাখন আমাক যিহেতু 1000 টকা দিয়া বুলি শুনাত চব আশাই মৰ্মান্তিক হৈ পৰিছে। যিহেতু দুখ কৰিছে তেওঁলোকে, ইমান কষ্টৰ বিনিময়ত আমি 1000 টকাহে পালো নেকি। যিহেতু চেন্ট্ৰেল গভৰ্ণমেণ্টে আমাক 2000 দিছিল আৰু ষ্টেট গভৰ্ণমেণ্টে 1000 টকাকৈ দি আছিল, কিন্তু ষ্টেটৰ টকাটো আমাক 6 মাহৰ মূৰে দিয়ে আৰু চেন্ট্ৰেলৰ টকাটো আমি 2000 কৰি পাই আছো। কিন্তু এইবাৰ 3000 টকা, 3000 টকাইনো আমাক কি হয়। আৰু মাননি পাৱা বুলি আমাক বহুত কয়, কিন্তু 20 টকা, 50 টকা, 100 টকা, 15 টকা সি এটা মাননি নহয়। আৰু কিছুমান এৰিয়াত আছে গৰ্ভৱতী যথেষ্ট আছে, তেওঁলোকৰ 10-15 হাজাৰ টকা মাহত হৈ ডাঙৰ যিহেতু টিবি বেমাৰ নাই, যক্ষ্মা কুষ্ঠ বেমাৰ নাই, আমি পইচা পাৱাৰ কাৰণে আমাৰ কোনো ৰাস্তা নাই। সেইকাৰণে আমি আশাখিনি অলপ দুৰ্বল হৈ পৰিছো। যিহেতু আমাৰ মাননিখিনি যদি বৃদ্ধি কৰি দিয়ে আমি নথৈ আনন্দিত। বৃদ্ধি কৰাৰ পিছত কিমান হ'ল? মোটামুটি আমাৰ 4,000। যেতুকে এই মূল্য বৃদ্ধিৰ সময়ত ইমান বস্তুৰ দাম সুইচাইড দাম, কিন্তু সেইখিনি টকাৰে আমাৰ কিছুৱে নহয়, একোৱে নহয়। সেই 4,000 টকা আমাৰ একোৱে নহয়। এখন পৰিয়াল চলাব লগা হলে কিমান টকাৰ প্ৰয়োজন আপোনালোকেতো গম পায়। কিন্তু আমি সেই 4,000 টকা দি কোনোমতে টানি টুনি চলি আছো। এতিয়া আপোনালোকৰ ফালৰ পৰা সন্থাই বা কৰ্মীসকলে এতিয়া আশা কৰ্মীসকলে কি পদক্ষেপ ল'ব? পদক্ষেপ মানে আমি যিহেতু ভাবিছিলো যে আমাক যদি কিবা এটা মাননি বেছিকে বাঢ়ে দেই তেতিয়াহ'লে আমি কাম কৰাৰ কাৰণে আগ্ৰহী। কিন্তু এইবাৰ যেতিয়া গম পালো যে 1000 টকা দি আমাক থৈ দিছে, কিন্তু 1000 টকাত আমি সন্তুষ্ট নহয়। আমি এইবাৰ বেলেগ কি আহে পৰ্যায়টো পিছত আমি এটা আলোচনা কৰি আমি পিছত এটা সিদ্ধান্ত ল'ম। বৰ্তমান কাম কৰি আছো, কিন্তু এই 1 অক্টোবৰৰ পৰা যদি সেই 1000 টকাটো নেদে তেতিয়াহ'লে আমি কাম সম্পূৰ্ণ আমি দুটা কামৰ বাহিৰে আমি কাম বন্ধ কৰিম। এই দুটা মাহ আমি বাদ চাইছো। দুটা কাম তাৰমানে গৰ্ভৱতীক আমি সুৰক্ষা দিয়া আৰু নৱজাতক শিশুক আমি সুৰক্ষা দিয়াটা আমাৰ কৰ্তব্য, আৰু সিটা আমি প্ৰতিজ্ঞাবদ্ধ। ঠিক আছে, ধন্যবাদ।